নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ হুৰাপাই সকলৰ বাবে এটা বেয়া খবৰ কিয়নো এবাৰ জিলাই ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে কোনখন জিলা ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু এবাৰ হুৰাপাই সকলৰ বাবে এটা বেয়া খবৰ কিয়নো এতিয়াৰে পৰা যেটো খুৰা ক্ৰয় কৰিব নোৱাৰিব আপুনি আৰু 19 তাৰিখলৈকে আপুনি খুৰা ক্ৰয় কৰিব নোৱাৰিব লগতে খুৰা ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে গুৱাহাটীৰ পাছত এইবাৰ ডিব্ৰুগড় জিলাত ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনৰ এয়া কঠোৰ নিৰ্দেশনা আৰু 17 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 19 এপ্ৰিল সন্ধিয়া 5 বজালৈকে খুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে লগতে অহা 4 জুন ভোট গণনাৰ দিনটোত ভোট গণনা শেষ নোহোৱালৈকে ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা খুৰাৰ বিপণী বন্ধ থাকিব কিয়নো বন্ধ যেটো ৰখাৰ নিৰ্দেশ দিছে এবাৰ জিলা প্ৰশাসনে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ডিব্ৰুগড়ৰ খবৰ জনাইছো এই মুহূৰ্তত এবাৰ গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত এতিয়া ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পৰিপ্ৰেক্ষিতত অহা ক্ষমা কৰিব যেটো 17 এপ্ৰিল সন্ধিয়া 5 বজাৰ পৰা 19 এপ্ৰিল সন্ধিয়া 5 বজালৈকে আৰু অহা 4 জুন যেটো ভোট গণনাৰ দিনটোত ভোট গণনা শেষ নোহোৱালৈকে ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা খুৰাৰ বিপণী বন্ধ থাকিব লগতে খুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ ক্লাব হোটেল আদিটো খুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত খুৰা মজুত ৰাখিবও নোৱাৰিব আৰু এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু ইয়াৰ অধীনস্থ নিয়মাৱলী অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো কাইলৈ লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে এতিয়া খুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ লগতে সকলো যে সকলত খুৰা বিক্ৰী হয় সেই সকল স্থান এতিয়া এনেদৰে বন্ধ ৰখাৰ আহ্বান কৰা হৈছে গুৱাহাটীৰ পাছতে এইবাৰ ডিব্ৰুগড় জিলাত ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে যেটো গুৱাহাটীটো 17 এপ্ৰিল সন্ধিয়া 4 বজাৰ পৰা 19 এপ্ৰিললৈকে বন্ধ ঘোষণা কৰা হৈছে আৰু ইয়াৰ পিছতে এতিয়া ডিব্ৰুগড়টো একেই দেখিবলৈ পোৱা গৈছে কিয়নো ডিব্ৰুগড়টো এতিয়া ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে জিলাই এতিয়া ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেটো কাইলৈ 19 এপ্ৰিল আৰু 19 এপ্ৰিলত 5টাকৈ সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰে পৰিপ্ৰেক্ষিতত এনেদৰে এতিয়া প্ৰত্যেকখন জিলাতে ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে আৰু যদিহে কোনো লোকে এই নিয়ম উলংঘা কৰে তাৰ বিৰুদ্ধে যেটো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এতিয়া উল্লেখ কৰা হৈছে তাৰিখৰ পৰা আমাৰ ড্ৰাই ডে ঘোষণা কৰা হৈছে যোৱাকালি 5টাৰ পৰা তাৰ মানে 17 তাৰিখৰ পৰা 17 তাৰিখ 5 তাৰিখৰ পৰা আপ টু 19 তাৰিখ 5টালৈ এইখিনি সময়ত গোটেই আমাৰ খুৰাৰ বিপণীবিলাক বন্ধ থাকিব বাৰ হওক বা দোকান হওক গোটেইবিলাক বন্ধ থাকিব আৰু যিবিলাকে মনে মনে খাব তেওঁলোককো আইনমতে দণ্ডনীয় কৰা যাব এইটো পইচা কৰা ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা আমাৰ ব্যৱস্থা হৈছে যে গোটেই সাৰ্কুল ওয়াইজ আমাৰ গোটেইখিনি ইন্সপেক্টৰবিলাকক কোৱা আছে তেওঁলোকে নিজে নিজে সাৰ্কুলৰ নিজে গোটেইখিনি সজাগতা আৰম্ভ কৰি দিছে কি তাৰিখৰ পৰা এটো 17 তাৰিখৰ 5টাৰ পৰা 5 বজাৰ পৰা সন্ধিয়া আবেলি 5টাৰ পৰা কোন তাৰিখ এটো 19 তাৰিখলৈ হয় কাউন্টিংৰ 4 তাৰিখে 4 জুনত আছে এটো 5টাৰ পৰা 5টালৈ বন্ধ থাকিব একচুয়ালি 5টাৰ পৰা 5টালৈ নহয় যেতিয়ালৈকে কাউন্টিং শেষ নহব ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া যিমানলৈ কাউন্টিং শেষ নহব তেতিয়ালৈকে এটো লাগু থাকিব আৰু বাই যদি লাইসেন্সৰ দোকান খুলে ধৰা পৰে আইনমতে দণ্ডনীয় হ'ব তেওঁ তাৰপিছত আকৌ যদি বাই চান্স ৰিপুল হলে হেদিনাটো বন্ধ থাকিব যোৱাকালি বা যেটো ডাইৰেক্ট ঘোষণা কৰিছে যোৱাকালি আপোনালোকৰ কিবা যন্ত্ৰ কৰিছে নাই যোৱাকালি এটা চিজাৰ হোৱা নাই আমাৰ এনেই চুলাইটো হৈছে ৰেজিষ্টাৰ কৰা হৈছে কিন্তু আইএমএফএল তেনেকৈ কালি এটা চিজ কৰিব পৰা নাই
চলি আছে হয় আজি দিনটোৰ কাৰণে ওলালে হ'ল গোটেইবিলাক নাই ইনফৰমেশ্যন অহা নাই এতিয়ালৈকে নাই কিমান দেৰিলৈকে গোটেই ৰাতি থাকিব আজি আমাৰ লাহোৱালত যিহেতু গোটেইখিনি EVM মেচিনবিলাক আছে যোৱাকালিৰ পৰা পৰহিৰ পৰা ডিউটি চলি আছে লাহোৱাল ইনস্পেক্টৰ তাতে গোটেইখিনি ষ্টাফ লৈ তাতে কাম কৰি আছে আৰু আজিও থাকিব কালিও থাকিব ৰাজ্যলৈ এইটোৱে অনুৰোধ যে এইখিনি আমাৰ ইলেকশ্যনৰ সময়ত ড্ৰাই ডে কৰাৰ আৰম্ভৰ পৰা আপটো এইখিনিলৈ মদ নাখালে ভাল হয়